Hello everyone, this is Firdausi. Welcome back to our channel Know With Us. আজি মই ডিসকাস কৰিম ক্লাছ 10 social science ফাইনেল ইয়াৰৰ question paper 2015 পৰা 2021 লৈকে যেটো বৰ্তমান 2021 যেটো স্পেশাল এক্সাম হৈ গৈছে সেই question paper আজি ডিসকাস কৰিম ইয়াৰ গুটেখিনি question ডিসকাস নকৰো জাস্ট 1 মাৰ্কৰ কেইটামান question আছে 1 মাৰ্কৰ কেইটামান question ডিসকাস কৰিম যেটো তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ যেটো সিলেবাস আছে হাফ ইয়াৰলি এক্সামৰ যে 7টা চেপ্টাৰ দিয়া হৈছে 7টা চেপ্টাৰৰ ওপৰত বেছ কৰি question মই ডিসকাস কৰিম আৰু এটো অলৰেডি ৰিডিউস কোৰ্স হয় সো তোমালোকে আজি ভিডিওটো চোৱা নিশ্চয় ভাল লাগিব আৰু ইয়াৰ পৰা উপকৃত হ'ব পাৰিবা তো আজি ডিসকাস কৰিম SSLC question paper যেটো সেবা বৰ্ডৰ হয় question paper ইয়াৰ হ'ব আমাৰ 2015 পৰা 2021 লৈকে যেটো 15ত আমাৰ ওয়ার্ল্ড কোর্স আছিল এতিয়া বৰ্তমান যেটো কোর্স চলি আছে সেই কোর্সটো 15ত নাছিলে তথাপিও কেইটামান চেপ্টাৰ 15ত আমি পাইছো সেই চেপ্টাৰৰ পৰা কি question 1 মাৰ্কছৰ কাৰণে আহিছে সেইখিনি আমি চাম সাবজেক্ট হ'ব সোশ্যাল সায়েন্স যেহেতু মই সোশ্যাল সায়েন্সৰ টিচাৰ হয় আৰু সোশ্যাল সায়েন্সে পঢ়াও সো সোশ্যাল সায়েন্সৰ পৰা ডিসকাস কৰিম আৰু question type হ'ব আমাৰ 1 মাৰ্কৰ ঠিক আছে যিখিনি তোমালোকৰ হেৰি আছে SSLC যেটো বৰ্তমান আমাৰ সিলেবাস আছে এটো ৰিডিউস কোৰ্স আছে ৰিডিউস কোৰ্সৰ পৰা যিখিনি question যিকেটা চেপ্টাৰৰ হাফ ইয়াৰলি এক্সাম চলি আছে সেই চেপ্টাৰৰ ওপৰত বেছ কৰি আৰু ৰিডিউস কোৰ্সৰ ওপৰত বেছ কৰি যিকেটা question 1 মাৰ্কছৰ কাৰণে 2015 পৰা 2021 লৈকে আহিছে তাৰ ভিতৰত এই question খিনি মই ডিসকাস কৰিম তোমালোকৰ ৰিডিউস কোৰ্সও পাবা প্লাস তোমালোকে হাফ ইয়াৰলি সিলেবাসটো পাবা এটো এনুৱেল বা আমাৰ যেটো ফাইনেলৰ সিলেবাস এটো নহয় এটো হাফ ইয়াৰলি সিলেবাসৰ ভিতৰৰ পৰা অনলি 7টা চেপ্টাৰ কভাৰ কৰি মই এই question খিনি যুগত কৰিছো আৰু ইয়াত আমাৰ question হ'ব 1 মাৰ্কছৰ question হ'ব আৰু হ'ব আমাৰ ৰিডিউস কোৰ্সৰ ওপৰত বেছ কৰি হ'ব ঠিক আছে তো আজি প্ৰথম যেটো হেৰি হ'ব আমাৰ question paper হ'ব 2015 ৰ questionত এনেকে question আহিছিলে Which British administrator helped in the formation of Muslim League in 1906 ঠিক আছে এই কোৱেশ্চনটো যদি অসমীয়াত ক'ব যা তেতিয়া হলে ইয়াৰ হ'ব আমাৰ কি যে 1906 ত যেতিয়া মুসলিম লীগ গঠন হৈছিল তেতিয়া কোনজন ব্ৰিটিছ শাসকে সহায় কৰিছিল ইয়াৰ আনসাৰ কি হ'ব তোমালোকে নিজে দিবলৈ চেষ্টা কৰা তাৰ পিছত মই আছুয়ে মই হেল্প কৰিম তোমালোকক তাৰ পিছৰ কোৱেশ্চনটো আগতে চাই লও 15 টো কভাৰ কৰিলো তাৰ পিছত একেলগে আনসাৰখিনি দি দিম ওকে what is the name of central bank of india তোমালোকৰ কেন্দ্ৰীয় বেংক মানে ইন্ডিয়াৰ কেন্দ্ৰীয় বেংকখনৰ নাম কি সো প্ৰথম কোৱেশ্চনৰ আনসাৰটো হ'ব যে ইয়াত ৰাইট আনসাৰ হ'ব লৰ্ড মিন্টো ঠিক আছে যেহেতু আমাৰ লৰ্ড কাৰ্জনৰ সময়ত কি কৰিছিল লৰ্ড কাৰ্জনে আমাৰ ইন্ডিয়ান যিবিলাক মুসলিম আছিল বেংগল পাৰ্টিশনৰ সময়ত তেতি ইন্ডিয়ান মুসলিম বিলাকক প্ৰমোট কৰিছিল যে কি কৰিবৰ কাৰণে মুসলিম লীগ বনাবৰ কাৰণে গঠন কৰিবৰ কাৰণে কিন্তু 1905 তে লৰ্ড কাৰ্জনৰ কি হৈ গৈছিল তাৰ অৱসৰপ্ৰাপ্ত হৈ গৈছিল তাৰ সময়সীমা শেষ হৈ গৈছিল যাৰ পিছত লৰ্ড কাৰ্জনৰ পিছত কোন আহিছিল লৰ্ড মিন্টো আহিছিল 1906 ত তোমালোকে এটা কথা মনত ৰাখিবা 1905 ত আমাৰ লৰ্ড কাৰ্জনৰ সময়সীমা শেষই হৈছিল সো 1906 ত কোন আছিল ভাইসৰয় তেতিয়া ভাইসৰয় আছিল লৰ্ড মিন্টো তেতিয়া হলে আলটিমেটলি মুসলিম লীগ গঠন হোৱাত সহায় কোনে কৰিছিল লৰ্ড মিন্টোৱে কৰিছিল এই কোৱেশ্চনটো 2015 ত আহিছে 2017 ত আহিছে ইয়াত এটা টেকনিক চাবা যে 15 ৰ পিছত 16 ত আহা নাই তাৰ পিছত কি আহিছে 17 ত আহিছে মানে এটা বছৰ এৰি আৰু এটা বছৰ মানে যেটো কোৱেশ্চন 15 ত আহে সেই কোৱেশ্চনটো তাৰ পিছৰ বছৰত ইম্পৰ্টেন্ট বেছি নহয় তাৰ পিছৰ বছৰত কি হয় বেছি ইম্পৰ্টেন্ট হয় 15 এটা বছৰ গ্যাপত কি আহিল 17 সো 15 ৰ কোৱেশ্চন পেপাৰটো আমাৰ 17 ৰ কাৰণে খুব ইম্পৰ্টেন্ট 17 ৰ কোৱেশ্চন পেপাৰটো আমাৰ কি হয় 18 নহয় 19 ইম্পৰ্টেন্ট ঠিক আছে এনেকে এটা বছৰ এৰি আমাৰ কোৱেশ্চন বিলাক কি থাকে বহুত বেছি ইম্পৰ্টেন্ট থাকে তো আমাৰ কোৱেশ্চন দেখিলে আমি গম পাম যে আমাৰ টেকনিকটো কি এপ্লাই কৰিছে ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো আছিল what is the name of the central bank of india ইয়াৰ ৰাইট আনসাৰ হ'ব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক RBI বুলি কোৱা হয় এতিয়া আমি 2016 ৰ ফাইনেল ইয়াৰৰ কোৱেশ্চন চাম 2016 ত কোৱেশ্চনটো আহিছিল এনেকে 1 মাৰ্কছৰ কাৰণে When did the British government annul the partition of plan of Bengal by holding a darbar at Delhi? নিশ্চয় তোমালোকে ইয়াত বুজি পাইছে কোৱেশ্চনটো কি কৈছে annulled means বাতিল কৰা
পাৰ্টিশ্যন অফ প্লেন অফ বেংগল ঠিক আছে পাৰ্টিশ্যন অফ প্লেন অফ বেংগল ইয়াত অসমীয়াত যদি আমি ক'ব যাওঁ তেতিয়া হ'বলে ব্ৰিটিছ চৰকাৰে কেতিয়া দিল্লীত দৰবাৰ পাতি বংগভংগ আঁচনি বাতিল কৰিছিল ইয়াত আপোনালোকৰ এটা ইনডিৰেক্ট হিন্টছ দিছে একচুৱেলি এই কুৱেশ্যনৰ ডিৰেক্ট আনচাৰটো আমাৰ অল্ড কোৰ্ছত আছে এইটো আমাৰ নিউ কোৰ্ছৰ কুৱেশ্যন নহয় কিন্তু নিউ কোৰ্ছৰ যে কুৱেশ্যন নহয় এনেকুৱা নহয় কিন্তু আমাৰ ডিৰেক্ট আনচাৰটো অল্ড কোৰ্ছত আছে আমাৰ নিউ কোৰ্ছত ডিৰেক্ট আনচাৰ নাই তথাপিও এই কুৱেশ্যনটো আমাৰ নিউ কোৰ্ছৰো হয় কেনেকৈ হয় যে ব্ৰিটিছ গভৰ্ণমেণ্টে এনআৰ বাতিল কৰিছিল পাৰ্টিশ্যন অফ প্লেন অফ বেংগল মানে যিটো বংগভংগৰ আঁচনি কেতিয়া বাতিল কৰিছিল যেতিয়া বাতিল কৰিছিল তেতিয়া দৰবাৰ ক'ত পাতিছিল দিল্লীত দৰবাৰ পাতিছিল আৰু কেতিয়া বাতিল কৰিছিল ইয়াত আমি হেৰি চাওঁ যেতিয়া বংগভংগ আঁচনি মানে যিটো বাতিল কৰিছিল আল্টিমেটলি কি কৰিছিল বংগক কি কৰিছিল ইউনিফিকেশ্যন একত্ৰিত কৰিছিল বংগভংগ আঁচনি যেতিয়া বাতিল কৰিব আল্টিমেটলি ইনডিৰেক্ট কি বুজাব এইটো বংগক কি কৰিছিল একত্ৰিত কৰিছিল তেতিয়াহ'লে আমাৰ কি হ'ল আনচাৰটো কি হ'ল যে বংগ কেতিয়া একত্ৰিত হ'ল এইটো কুৱেশ্যন ন এইটো কুৱেশ্যনৰ ইনডিৰেক্ট কুৱেশ্যনটো সেই কুৱেশ্যনটোৱে হয় তেতিয়াহ'লে when did ইউনিফিকেশ্যন বেংগল ইউনিফিকেশ্যন ন তেতিয়াহ'লে আমাৰ ইয়াৰ আনচাৰ কি হ'ব 1911 আল্টিমেটলি ৰাইট আনচাৰটো কি হ'ব 1911 টু ডিচেম্বৰ 2 ডিচেম্বৰত 1911 কি কৰা হৈছিলে দিল্লীত দৰবাৰ পাতিয়ে কি কৰা হৈছিলে ব্ৰিটিছ চৰকাৰে বংগভংগ আঁচনি বাতিল কৰিছিল বা এনএল দ্য পাৰ্টিশ্যন অফ প্লেন অফ বেংগল ঠিক আছে সো আমি কুৱেশ্যনখিনি বুজি অকণমান ভালকৈ বুজি পাব চেষ্টা কৰিম তেতিয়াহ'লে আনচাৰখিনি কৰিব পাৰিম এই কুৱেশ্যনটো যদিও অল্ড কোৰ্ছৰ হয় মানে অল্ড কোৰ্ছত ডিৰেক্ট আনচাৰ আছে তথাপিও আমাৰ কি হয় এইটো নিউ কোৰ্ছৰো কুৱেশ্যন হয় যিহেতু এইটো আমাৰ কুৱেশ্যনটো ইনডিৰেক্টলি কৰা হৈছে অ'কে তাৰ পিছত আমি কুৱেশ্যনটো চাম 16ৰ আৰু এটা 1 মাৰ্কছৰ কুৱেশ্যন why is the necessity of conservation of resources essential worldwide ইয়াৰ অসমীয়া যদি আমি চাওঁ তেতিয়াহ'লে সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে ইয়াৰ ৰাইট আনচাৰটো কি হ'ব যে আমি এটা কথা তোমালোকে মনত ৰাখিবা সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কিয় সমগ্ৰ বিশ্বতে আৱশ্যক হৈ পৰিছে অকণমান তোমালোকে মানে হেৰি কৰা যত্ন কৰা আনচাৰটো দিবৰ কাৰণে তথাপিও মই ইয়াতো হেল্প কৰিমেই মই হেল্প কৰি দিছোঁ তোমালোকৰ যিটো ইংলিছৰ যিটো হেৰি আছে বুক আছে ইংলিছ মিডিয়ামৰ কাৰণে ইংলিছ মিডিয়ামৰ বুকৰ যিটো আমাৰ টপিক কনজাৰ্ভেশ্যন অফ ৰিচোৰ্চ মিনিং নেডছ এণ্ড মেথড যিটো আছে এই চেপ্টাৰৰ এই টপিকৰ আমাৰ যিটো 10 নম্বৰ পেজ আছে জিঅ'গ্ৰাফি তোমালোকে চাব পাৰা এই জিঅ'গ্ৰাফিৰ আমাৰ কি হয় পেজ নম্বৰ 10 টপিক এইটো হয় ইয়াৰ আমাৰ যিটো লাষ্ট পেৰা আছে মানে লাষ্ট পেৰাৰ লাষ্টৰ ফালে যে এইখিনি এজ এক্সপ্লইটেশ্যন এণ্ড ইউজ অফ নেচাৰেল ৰিচোৰ্চেছ have considerable impact on the natural environment. More emphasis is now given on the conservation of nature. ঠিক আছে এইখিনি হ'ব আমাৰ ৰাইট আনচাৰ এইটো 1 মাৰ্কছৰ কাৰণে দিয়া হৈছে যেহেতু ওয়াই লিখিছে ন সো আমি অকণমান জাষ্ট এটা দুটা লাইনত আমি এইখিনি আনচাৰ লিখিব লাগিব উপায় নাই লিখিবই লাগিব যে এক্সপ্লইটেশ্যন and use of natural resource আমি natural resource যিমানে ইউজ কৰিম যিমানে এক্সপ্লইট কৰিম হেতু এটা কি হ'ব মানে কনসিডাৰেবল ইম্প্যাক্ট হ'ব কাৰ ওপৰত নেচাৰৰ ওপৰত সো আমি এটো কি কনজাৰভেশ্যন ৰিসোৰ্সৰ ওপৰত আমি সদায় কি কৰিব লাগে এমফাসাইজ কৰিব লাগে ঠিক আছে তো এইখিনি আমি পালো আৰু অসমীয়া মিডিয়ামৰ কাৰণে মই এই সেম একেই হেৰি কৰিম যে জিঅ'গ্ৰাফিৰ যেটো সম্পদ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তাৰ পদ্ধতি ইয়াত আমি আনসাৰটো পাম যেহেতু প্ৰাকৃতিক সম্পদৰ উদ্ঘাটন আৰু ব্যৱহাৰে প্ৰাকৃতিক পৰিবেশৰ অৱস্থাত বাৰুকৈ প্ৰভাৱ পেলায় সেই সম্প্ৰতি প্ৰকৃতি সংৰক্ষণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে সো কিয় আৱশ্যক হৈ পৰিছে নিশ্চয় আমি এইখিনি বুজিয়ে পালো কিয় এই উদ্ঘাটন আৰু ব্যৱহাৰে প্ৰাকৃতিক পৰিবেশৰ অৱস্থা কি কৰে বাৰুকৈ প্ৰভাৱ পেলায় কাৰণে আমি ইয়াৰ আৱশ্যকতা কি হৈ পৰিছে অতি প্ৰয়োজনীয় হৈ পৰিছে ঠিক আছে এতিয়া আমি এইখিনি আনসাৰ ধুনিয়াকৈ ইয়াতো পালো আৰু ইংলিছ মিডিয়ামতো পালো সো আমি ইয়াত যাতে কোনো খেলিমেলি নহয় তোমালোকে এইখিনি আনসাৰ কৰিবলৈ মানে ধুনিয়াকৈ লিখি মেলি আনসাৰটো কৰি লবা 2016 আৰু এটা কোৱেশ্চন আহিছিল 16ত ইন হুইচ ইয়াৰ স্লেভাৰী ওয়াজ abolished ইন আসাম ঠিক আছে আমাৰ স্লেভাৰী যেটো কোন চনত অসমত দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল এই কোৱেশ্চনটো অনলি 2016তেই নহয় আমাৰ 2019তো আহিছে সো আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো যে কেতিয়া আমাৰ দাহ প্ৰথা নিষিদ্ধ কৰা হৈছিল বা স্লেভাৰী কেতিয়া এবলিশ কৰা হৈছিল আমাৰ ইয়াৰ ৰাইট আনসাৰটো কি হ'ব তোমালোকে নিশ্চয় ইয়াত আনসাৰটো গমে পাইছা যি সকলে মোৰ তাত ডাইৰেক্ট তোমালোকে পঢ়ি আছা
হিহঁতে অলৰেডি আনসাৰটো জানাই তথাপিও মই কৈ দিছোঁ যিসকলে মোৰ লগত হেৰি নাই ডিৰেক্ট মানে হেৰি কৰা নাই কণ্টেক্টত নাই সিহঁতক মই আনসাৰটো কৈ দিছোঁ এইটো 1843 হয় ৰাইট আনসাৰ ওকে Next 2016 আৰু এটা question write a name of the non renewable resource ঠিক আছে এটা non renewable resourceৰ নাম লিখিব লাগে মানে এটা অনবীকৰণযোগ্য সম্পদৰ নাম লিখা ultimately non renewable যেটো আমি renewable কৰিব নোৱাৰো মানে অনবীকৰণ যেটো আমি নতুনকৈ বনাব নোৱাৰো non renewable ঠিক আছে এই ৰিসোৰ্সটো ইমান সহজ question হয় এটো মই ইয়াৰ আনসাৰ নিদো তোমালোকে কমেন্ট বক্সত মোৰ আনসাৰটো দিবা নিশ্চয় তাৰ পিছৰ কোৱেশ্চন আমাৰ 2017 কি কোৱেশ্চন আহিছিল এখিনি আমি চাম যে which one of the following is a non renewable resource তলৰ কোনটো non renewable resource হয় এই কোৱেশ্চনটো only 17 ত আখা নাই এটো 19 টো আহি 17 + 19 তোমালোকে টেকনিকটো চাইছা 17 তাৰ পিছত 18 ত আখা নাই কিয়ত আহিছে 19 ত আহিছে ওকে ইয়াত আমাৰ অপচন কেটা আছিল কি water sunshine plants natural gas কোনটো non renewable হয় ইয়াৰ ৰাইট আনসাৰটো কি হ'ব non renewable যেটা আমি renewable কৰিব নোৱাৰো নতুনকৈ বনাব নোৱাৰো অনবীকৰণযোগ্য কি কোনটো আলটিমেটলি ইয়াৰ আনসাৰটো ন্যাচাৰাল গ্যাস হয় ঠিক আছে আমি ওয়াটার পাও সানশাইন পাও প্লান্টস পাও বাট ন্যাচারাল গ্যাস যদি এবাৰ শেষ হৈ যায় আমি লগে লগে কি কৰিব নোৱাৰো ইয়াক বনাব নোৱাৰো সো এটো কি হয় নন ৰিনিউৱেবল ঠিক আছে যাক আমি কি কও অনবীকৰণযোগ্য সম্পদ বুলি কও যেটো অনবীকৰণযোগ্য তাৰ সম্পদৰ নাম লিখা ইয়াত ন্যাচারাল গ্যাস লিখি দিলে হৈ যাব ন সো তাৰ পিছৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ ইয়াত দিছিলে ন এই কোৱেশ্চনটো তাৰ পিছৰ কোৱেশ্চনটো during whose tenure was the partition of plan of Bengal executed ইমান সহজ কোৱেশ্চনটো কি দিছে অকমান পাক লগাই দিছে আমাৰ এক্সাৰসাইজত তোমালোকৰ বেঙ্গল পাৰ্টিশন এক্সাৰসাইজত ডাইৰেক্ট কোৱেশ্চনটো আছে বাট কোৱেশ্চনটো অকমান কি কৰি আছে মানে সেন্টেন্স বিলাক অকমান বেলেগকে দিছে কিন্তু আমাৰ ইয়াত মানে কি হয় আনসাৰটো একে হ'ব যেহেতু আমাৰ কোৱেশ্চনৰ প্যাটাৰ্নটো অকন চেঞ্জ কৰিছে কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি খন কাৰ্যকৰী কৰা হৈছিল ইয়াত ইমান সহজ কোৱেশ্চন এটো যেহেতু আমাৰ হিষ্ট্ৰি প্ৰথম চ্যাপ্টাৰ প্ৰথম কোৱেশ্চন হয় না নহয় ইয়াৰ ৰাইট আনসাৰটো কি হ'ব লৰ্ড কাৰ্জন ওকে which one of the following is a biotic resource তলৰ কোনটো সম্পদ অজীৱীয় যাৰ কি নাই জীৱ নাই এ বায়োটিক ঠিক আছে ইয়াত আমাৰ অপচন দিয়া আছিল ইয়াৰ প্লান্টস এনিমেলস ক্ৰপস প্লান্টসৰ জীৱ আছে ইয়াৰৰ জীৱ আছে এনিমেলসৰ জীৱ আছে ক্ৰপসৰ জীৱ আছে কাৰ জীৱ নাই কোনটো অজীৱীয় কাৰ জীৱ নাই আলটিমেটলি ইয়াৰ ন ইয়াৰ ৰাইট আনসাৰটো কি হ'ব ইয়াৰ ওকে এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনটো চাম which bank was first set up in India in 1770 ঠিক আছে যে 1717 ত ভাৰতৰ কোনটো বেংক প্ৰথম স্থাপন কৰা হৈছিল ঠিক আছে তো ইয়াত আমি মানে হেৰি দিম আনসাৰটো তোমালোকে পাবা এটো ৰিডিউস কোৰ্সৰ কোৱেশ্চন নহয় কিন্তু দে তোমালোকে বহুতে ভাবি আছে বেংকৰ কোৱেশ্চনখিনি ৰিডিউস হয় বেংকৰ এটা টপিক কিন্তু ৰিডিউসত নপৰে যেটো আমি ইয়াত চাম যে হেৰি আছিল কি হয় concept of bank কি নহয় reduce course নহয় origin of banking classification banks non banking financial institutions এইখিনি আছে আমাৰ কি reduce course but concept of bank কি নহয় reduce course নহয় so এই কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে so ইয়াৰ আনসাৰ কি হ'ব 1717 ত হেৰি গলৈ উঠা স্থাপন কৰা বেংকটো কি প্ৰথম the bank of hindustan মনত ৰাখিবা 2018 question paper to আমি সাম 18 ত 1 marks কি question আহিছিল during the course of which movement did Gandhi gave the slogan do or die english medium কাৰণে question to ঠিকে আছে বুজি পাইছা কিন্তু অসমীয়া মিডিয়ামৰ কাৰণে মই কৈ দিছো যে কোনটো আন্দোলনত গান্ধী ডু অর ডাই মানে কৰিম নহলে মৰিম এই স্লোগানটো কোনটো আন্দোলনত দিছিল ঠিক আছে কোনটো আন্দোলনৰ সময়ত এই স্লোগানটো ডু অর ডাই মিন্স কৰিম নহলে মৰিম এই স্লোগানটো দিয়া হৈছিল তেতিয়া হলে আমাৰ ৰাইট আনসাৰটো কি হ'ব দা কুইট ইন্ডিয়া মুভমেন্ট যাক আমি ভাৰত ত্যাগ আন্দোলন বুলি কও ওকে তাৰ পিছৰ কোৱেশ্চনটো আছে কি হু was hanged along with Maniram Dewan যেহেতু এটো 2018 তো আহিছে আকৌ 20 তো আহিছে কোৱেশ্চনটো আমলকে ইয়াৰ গ্যাপ হৈছে এবছৰ ন মানে মনিৰাম দেৱানৰ লগত কোনে ফাঁসিত ওলমিছিল কাক ফাঁসিত ওলমা হৈছিল ইয়াৰ ৰাইট আনসাৰটো কি হ'ব অসমীয়াত মানে এইখিনি কোৱেশ্চন আৰু ইয়াৰ ৰাইট আনসাৰটো কি হ'ব পিয়লি বৰুৱা তোমালোকে সকলোৱে জানা নিশ্চয়
So তাৰ পিছৰ কোৱেশ্চনটো কি which one of the following is man made resource ইমান সহজ কোৱেশ্চন man made resource মানে তলত কোনটো কি হয় man made resource অসমীয়াত কি হ'ব মানৱ সৃষ্ট সম্পদ ঠিক আছে কোনটো তলৰ কোনটো মানৱ সৃষ্ট সম্পদ ঠিক আছে ইয়াত অপচন দিয়া আছিল ফৰেষ্ট ইৰিগেশ্যন ৰিভাৰ্ছ মিনাৰেল ওয়েল ফৰেষ্ট তোমালোকে নিজে সৃষ্টি কৰা মানুহে সৃষ্টি কৰে নে ইৰিগেশ্যন ৰিভাৰ্ছ নদী মিনাৰেল ওয়েল কোনটো হেৰি কৰে মানুহে সৃষ্টি কৰে ইয়াত ইৰিগেশ্যন মানে জলসিঞ্চন নলা যিটো ইৰিগেশ্যন কেনেল এইটো কি কৰা হয় মানে আমাৰ মানৱ সৃষ্ট যিটো ম্যান মেড ৰিসোৰ্স বুলি কোৱা হয় ইৰিগেশ্যন ওকে তাৰ পিছৰ কোৱেশ্চনটো হৈছে এচিড ৰেইন জেনেৰেলি অকাৰ্ছ ইন এচিড ৰেইন সাধাৰণতে ক'ত সৃষ্টি হয় এচিড বৰষুণ সাধাৰণতে সৃষ্টি হয় ক'ত পোলাৰ ৰিজনত হয়নে ফৰেষ্ট এৰিয়া নে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছ নে গ্ৰাছলেণ্ড এৰিয়াছ ঠিক আছে পোলাৰ ৰিজন অসমীয়াত কি হ'ব মেৰু অঞ্চল ফৰেষ্ট হ'ব অৰণ্য অঞ্চল ঔদ্যোগিক অঞ্চল আৰু কি গ্ৰাছলেণ্ড হ'ব গাহৰি অঞ্চল কোনটো অঞ্চলত এচিড ৰেইন বেসিক্যালি কি কৰা হয় মানে সৃষ্টি হয় এটো আলটিমেটলি আমাৰ ৰাইট আনসাৰটো কি হ'ব ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছ ঠিক আছে মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়াছতে আমাৰ কি হয় এচিড বৰষুণ মানে কি হয় সৃষ্টি হয় তাৰ পিছৰ কোৱেশ্চন কি আছে আমি এতিয়া চাম তাৰ পিছৰ কোৱেশ্চন আছে যে হু প্ৰিসাইডেড ওভাৰ দ্য ফাৰ্স্ট sitting of the Constituent Assembly of India ইয়াত অসমীয়াত কোৱেশ্চনটো ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল ভাৰতৰ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোনে কৰিছিল ফাৰ্স্ট মিটিং ইংলিছ মিডিয়ামৰ সকলে বুজিব চেষ্টা কৰিবা যে ফাৰ্স্ট মিটিং অফ দ্য কনষ্টিটিউয়েন্ট এছেম্বলি কোনটো আছে তাৰ হেৰি আছিল প্ৰেসিডেন্ট কোন আছিল কোনে প্ৰেসাইডেড কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহা মনত ৰাখিবা তাৰ পিছৰ কোৱেশ্চনটো আছে which central bank is the world oldest central bank কোনটো বেংকক পৃথিৱীৰ আটাইতকৈ পুৰণি চেন্ট্ৰেল বেংক বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰটো কি হ'ব ইয়াৰ ৰাইট আনসাৰটো হ'ব the risk bank of Sweden ঠিক আছে ৰিজ বেংক অফ সুইডেন আছিল আটাইতকৈ পুৰণি বেংক ওকে তাৰ পিছৰ কোৱেশ্চন এমং অল দ্য গ্ৰীণ হাউচ গেছ হুইচ ওৱান অফ দ্য ফলোইং ইজ ৰেছপন্সিবল ফৰ গ্লোবেল ৱাৰ্মিং অসমীয়াত হ'ব সেউজ গৃহ গেছবোৰৰ ভিতৰত তলৰ কোনবিধ গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী ইয়াৰ অপচন আছে অক্সিজেন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰ্গন কোনটো গেছে আমাৰ গ্লোবেল ৱাৰ্মিং বৃদ্ধি কৰে এতিয়া এই গুটিকেটা কি হয় ইয়াৰ পৰা আমি চাম কাৰ্বন ডাই অক্সাইড ৰাইট আনসাৰটো কি হ'ব আমাৰ কাৰ্বন ডাই অক্সাইডে আমাৰ কি কৰে গোলকীয় উত্তাপ বৃদ্ধি কৰাত মানে বৃদ্ধিৰ বাবে দায়ী হয় ওকে তাৰ পিছৰ কোৱেশ্চন হু এমং দ্য ফলোইং person was not the member of drafting committee of the constitution of India তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য নাছিল তোমালোকে এটা কথা মনত ৰাখিবা ইয়াত নাছিল বুলি কৈছে আমাৰ ড্ৰাফটিং কমিটিৰ মেম্বাৰ নহয় কিন্তু ইয়াত হৈছে আমাৰ কি এন গোপালাস্বামী আয়েংগাৰ অপচন কে এম মুন্সি জৱাহৰলাল নেহেৰু এণ্ড ডিপি খৈতান ইয়াৰ ৰাইট আনসাৰটো কি হ'ব যিহেতু এন গোপালাস্বামী আছিলে মেম্বাৰ কে এম মুন্সি আছিলে ডিপি খৈতান নাছিলে যদি মেম্বাৰ তেতিয়াহ'লে কোন নাছিলে জৱাহৰলাল নেহেৰু নাছিলে ঠিক আছে 2020 অহা কোৱেশ্চন চাম when did Chauri Chaura violence take place মানে Chauri Chaura যেটো কাণ্ড হেতু কেতিয়া সংঘটিত হৈছিল ইয়াৰ ৰাইট আনসাৰটো কি হ'ব আমাৰ 5 ফেব্ৰুৱাৰী 1922 ঠিক আছে 5 ফেব্ৰুৱাৰী 1922 তে কি হৈছিল Chauri Chaura কাণ্ডটো সংঘটিত হৈছিল তাৰ পিছৰ কোৱেশ্চনটো what is the proportion of carbon dioxide in atmosphereত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান তাৰ এতিয়া আমি আনসাৰটো আমি চাম এটমস্ফিয়াৰ মানে বায়ুমণ্ডলত কি কৰা হয় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান তো ইয়াৰ ৰাইট আনসাৰটো কি হ'ব 0.035 তোমালোকৰ ইয়াত কেতিয়াবা 0 নাথাকে কেতিয়াবা ইয়াত 0 নাথাকে কিন্তু আমি এটো 0.035 এক্সাক্ট আনসাৰটো হ'ব লাগিব ইয়াত এটা 0 কমাব নোৱাৰা দশমিকো কমাব নোৱাৰা আৰু এইবিলাকো আমাৰ কমাব নোৱাৰা যিখিনি আছে এক্সাক্ট এনেকে য'ত থাকিব আমাৰ মাল্টিপল চয়েছৰ কোৱেশ্চনখিনি
তাতে আমি এইটো টিক মাৰ্ক কৰিম ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো হৈছে which word was incorporated in the preamble of the Indian Constitution through the 42nd amendment in 1976 যে তোমালোকৰ ইয়াত কেইটামান ৱৰ্ড দিয়া আছে যে আমাৰ যেটো ভাৰতীয় সংবিধানৰ 1976 ত যেটো সংশোধন হৈছিল 42nd সংশোধন মানে 42তম সংশোধনীৰ মতে ভাৰতৰ প্ৰিএম্বলত প্ৰস্তাৱনাত কোন অৰটো ইয়াত কি কৰিছিল সংযোজন কৰিছিল ইনকৰ্পোৰেট শামিল কৰিছিল ইয়াৰ ভিতৰত আছে সভাৰেন আছে মানে যাক আমি সাৰ্বভৌমত্ব বুলি কওঁ ডেমক্ৰেটিক গণতন্ত্ৰ সোশ্যালিষ্ট সমাজবাদী ৰিপাব্লিক মানে গণতন্ত্ৰ ঠিক আছে গণৰাজ্য সো ইয়াৰ কোনটো মানে শব্দ 42nd এমেন্ডমেন্টৰ থ্ৰু আমাৰ 1976 ত কি কৰা হৈছিল কনস্টিটিউশনৰ প্ৰিএম্বলত কি কৰা হৈছিল ইনকৰ্পোৰেট শামিল কৰা হৈছিল ঠিক আছে ইয়াৰ ৰাইট আনসাৰটো আমাৰ কি সোশ্যালিষ্ট সেকুলাৰ ইউনিটি এই তিনটা শব্দ আমাৰ 42nd এমেন্ডমেন্টত কি কৰা হৈছিল ইনক্লুড কৰা হৈছিল বা ইনকৰ্পোৰেট কৰা হৈছিল শামিল কৰা হৈছিল যেটো 18 ডিসেম্বৰ 1976 ত হৈছিল ঠিক আছে তো সোশ্যালিষ্ট অসমীয়া সমাজবাদী ইউনিটি একতা আৰু এটা কি আছিল সেকুলাৰ মিন্স ধৰ্মনিৰপেক্ষতা এই তিনটা শব্দই আমাৰ 42তম সংশোধনীৰ মতে কি কৰা হৈছিল আমাৰ প্ৰিএম্বলত মিন্স প্ৰস্তাৱনাত কি কৰা হৈছিল মানে সংযোজন কৰা হৈছিল ঠিক আছে তাৰ পিছৰ কোৱেশ্চন when was Gandhi Irwin pact signed Gandhi Irwin pact কেতিয়া সাইন কৰা হৈছিল এই কোৱেশ্চনটো only 2020 ত আহিছে এনেকুৱা নহয় এটো 21 ৰ যেটো স্পেশাল এক্সাম আছে যেটো কেদিনমান আগতে হৈ গৈছিল এই স্পেশাল এক্সামটো আহিছিল যে when was Gandhi Irwin pact signed Gandhi Irwin pact কেতিয়া সাইন কৰা হয় এটো কিমান 1931 ঠিক আছে 1931 ত কি কৰা হয় গান্ধী আৰউইন পেক্ট সাইন কৰা হৈছিল মানে গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিল 1931 ওকে তো তাৰ পিছৰ কোৱেশ্চনটো হৈছে মেনশন ওয়ান আউটকাম অফ দা গান্ধী আৰউইন এগ্ৰিমেন্ট মানে গান্ধী আৰু যেটো আৰউইনৰ মাজত যেটো হেৰি হৈছিল এগ্ৰিমেন্ট হৈছিল এই এগ্ৰিমেন্টৰ এটা কি ফলাফল ঠিক আছে এই ফলাফল এটা লিখিব লাগে ইয়াত আমাৰ হয়তো 5টা 6টা ফলাফল আছে তাৰ ভিতৰত যিকোনো এটা লিখিলেই হ'ল ইয়াৰ আমাৰ আনসাৰটো কি হ'ব এটা 5টা ফলাফল আছে তোমালোকে যিকোনো এটা লিখিব পাৰা ইয়াৰ আনসাৰটো কৈ দিব লাগিব তোমালোকে ইনবক্সত দিবা তোমালোকে ইনবক্সতে দিবা ঠিক আছে তাৰ পিছত কোৱেশ্চনটো আমি চাম when did স্বদেশী মুভমেন্ট টেক প্লেস ইন ইন্ডিয়া স্বদেশী মুভমেন্ট কেতিয়া হৈছিল ভাৰতত স্বদেশী মুভমেন্ট যেতিয়া আমাৰ 1905 বেংগল পাৰ্টিশন হৈছিল তেতিয়াটো স্বদেশী মুভমেন্ট ষ্টাৰ্ট হৈছিল আলটিমেটলি ইয়াৰ আনসাৰটো কি হ'ব ইয়াৰ আনসাৰটো হে একেই যেতিয়া আমাৰ হেৰি হৈছিল কি কয় বেংগল পাৰ্টিশন হৈছিল তেতিয়া আমাৰ স্বদেশী মুভমেন্ট start হৈছিল ঠিক আছে ইয়াৰ আনসাৰটো কি 1905 what was partition of bengal কি ইয়াৰ partition of bengal কি ইয়াৰ আনসাৰ দিবলৈ যত্ন কৰা তোমালোকে তথাপি মই কৈ দিছো partition of bengal কি ইয়াত মই আনসাৰটো লিখি দিছো what was partition of bengal ইয়াত আনসাৰটো হ'ব the partition of bengal was a territorial reorganization of the bengal presidency by the authority of british raj ঠিক আছে তো ইয়াত অসমীয়াত হ'ব বংগ বিভাজন মানে হৈছে যে প্ৰদেশবোৰৰ কি পুনৰ সীমা নিৰ্ধাৰণ কৰাই হৈছে কি বেংগল পাৰ্টিশন ঠিক আছে প্ৰদেশবোৰৰ পুনৰ সীমা নিৰ্ধাৰণ কৰা সো আৰু এটা কোৱেশ্চন আমি ইয়াত চাম যে ডিফাইন ইকনমিক জিওগ্ৰাফি অসমীয়াত হ'ব যে অৰ্থনৈতিক ভূগোল কাক কোৱা হয় বা যেটো ডেফিনিশন এটো সংজ্ঞাটো দাঙি ধৰিব দিছে সো ইয়াৰ সংজ্ঞাটো তোমালোকে সকলোৱে জানা ইয়াৰ ডেফিনিশনটো জানা ইয়াত আমি মই কৈ দিবলগীয়া একোৱে নাই তোমালোকে ডেফিনিশনটো লিখি দিবা 1 মাৰ্কছৰ কাৰণে ঠিক আছে তো তাৰ পিছৰ কোৱেশ্চনটো হৈছে when was পূৰ্ণ স্বৰাজ ডে সেলিব্ৰেশন ইন ইন্ডিয়া কেতিয়া পূৰ্ণ স্বৰাজ দিৱস পালন কৰা হয় ভাৰতত যে কেতিয়া পালন কৰা হয় যেহেতু হিয়তে 1930 তে 26 জানুৱাৰীতে কি কৰিছিল নিজকে মানে হেৰি বুলি মানে স্বাধীন বুলি ঘোষণা কৰিছিল সো এই দিনটোতে 1930 26 জানুৱাৰীতে কি কৰা হয় পূৰ্ণ স্বৰাজ ডে সেলিব্ৰেশন কৰা হয় ঠিক আছে এটো কিমান 1930 26 জানুৱাৰী ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো which revolt resulted due to the banning of poppy cultivation in Assam by the British তোমালোকে সকলোৱে জানা যে আমাৰ কি হয় পপি কাল্টিভেশন যেটো আছিল আফু খেতিৰ মানে অসমীয়াত হ'ব যে আফু খেতি বন্ধ কৰাৰ পিছত অসমত কোনটো আন্দোলন গঢ় উঠিছিল এটো ফুলগৰি দাভা কোনটো হয় ফুলাগুৰি
ধাৱা ঠিক আছে যিটো কিমানত 1861ত হৈছিল ওকে when was IUCN formed IUCN কেতিয়া গঠন কৰা হৈছিল 1948 তাৰ পিছৰ কোৱেশ্চনটো which one of the following atmospheric gases causes acid rain তলৰ কোনটো মানে বায়ুমণ্ডলিক গেছে কি কৰে এসিড ৰেইনৰ সৃষ্টি কৰে ইয়াত আমাৰ আছে আৰ্গন কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন সালফাৰ ডাই অক্সাইড ইয়াৰ ৰাইট আনসাৰটো কি হ'ব ইয়াৰ ৰাইট আনসাৰটো হ'ব সালফাৰ ডাই অক্সাইড ঠিক আছে Actually, acid rain occur হোৱাত মানে acid rain সৃষ্টি হোৱাত আমাৰ কি কৰে সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইডে কি কৰে মানে নাইট্ৰজেন ডাই অক্সাইড আৰু সালফাৰ ডাই অক্সাইডৰ কাৰণে কি হয় acid rain হয় কিন্তু ইয়াত আমাৰ নাইট্ৰজেন দিছে নাইট্ৰজেন ডাই অক্সাইড দিয়া নাই যদি নাইট্ৰজেন ডাই অক্সাইড দিলেহেঁতেন তেতিয়া হলে আনসাৰ এটো হলেহেঁতেন এটো হলেহেঁতেন ঠিক আছে যাৰ কাৰণে যিহেতু আমাৰ আনসাৰ এটা হ'ব ন সো ইয়াত আমাৰ আনসাৰটো কি হ'ব সালফাৰ ডাই অক্সাইড কেতিয়াবা যদি আমাৰ এই সালফাৰ ডাই অক্সাইড নাথাকি ইয়াত নাইট্ৰজেন ডাই অক্সাইড থাকে তেতিয়া হলে ইয়াৰ আনসাৰটো কি হ'ব নাইট্ৰজেন ডাই অক্সাইড ওকে তাৰ পিছত কি আছে which country's constitution was followed while preparing the India constitution with federal structure ঠিক আছে যে আমাৰ ভাৰতবৰ্ষই যেতিয়া ফেডাৰেল ক্যাৰেক্টাৰ মানে যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কি কৰিছিল গ্ৰহণ কৰিছিল তেতিয়া আমাৰ ভাৰতবৰ্ষই কোনখন দেশৰ পৰা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কি কৰিছিল গ্ৰহণ কৰিছিল ইয়াৰ ৰাইট আনসাৰটো কি হ'ব আমাৰ ইয়াৰ ৰাইট আনসাৰটো হ'ব তোমালোকে ইংলিছৰ খিনিও বুজি পাইছা ইয়াৰ আনসাৰটো কি হ'ব কানাডা যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য কাৰ পৰা ফলো কৰিছিল কানাডাৰ পৰা ওকে তাৰ পিছত when did Simon Commission came to India তোমালোকৰ এটা কথা ইয়াত মনত ৰাখিবা Simon Commission গঠন কেতিয়া হৈছিল আৰু Simon Commission আহিছিল কেতিয়া ইয়াৰ আনসাৰটো বেলেগ বেলেগ হয় সো আমি ইয়াত ডিসকাস কৰিম এই কোৱেশ্চন আনসাৰ যদি আমি চাবো যে অকমান খেলিমিলি হয় ষ্টুডেন্টৰ মাজত মই দেখা পাইছো সো মই তোমালোকক ডিটেইলছ কৈ দিছো যে 1927 নৱেম্বৰ মাহত কি হয় সাইমন কমিশন গঠন হয় দ্যাট মিন্স ফৰ্মড হয় ঠিক আছে আৰু 19 কি হয় 1928 কি কৰে সাইমন কমিশন আমাৰ ভাৰতলৈ আহে কেম টু ইন্ডিয়া ঠিক আছে তো কেম টু ইন্ডিয়াৰ আনসাৰটো হ'ব 1928 কিন্তু গঠন কেতিয়া হৈছিল ফৰ্মড কেতিয়া হৈছিল 1927 ইংল্যান্ডত গঠন হৈছিল আৰু 1928 কি কৰিছিল কেম টু ইন্ডিয়া মানে ইন্ডিয়ালৈ আহিছিল ঠিক আছে Who is the leader of Simon Commission? The Simon Commission leader কোন আছিল Simon Commission leader আছিল Sir John Simon ঠিক আছে তাৰ পিছৰ কোৱেশ্চন when was the Eastern Bengal and Assam province formed by the British ইয়াৰ অসমীয়া কোৱেশ্চনটো হ'ব যে পূৰ্ববংগ আৰু অসম প্ৰদেশটো কেতিয়া কি কৰা হৈছিল গঠন কৰা হৈছিল বা ব্ৰিটিছৰ দ্বাৰা ঠিক আছে এতে ইয়াৰ আনসাৰ কি হ'ব আমাৰ যেহেতু এটো হেৰি হয় কি কয় 1905 ত আমাৰ কি হৈছিল বেংগল পাৰ্টিশন 16th অক্টোবৰত এক্সিকিউট হৈছিল সো এই ডেটটো আমাৰ কি হ'ব যে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম প্ৰভিন্স ফৰ্মড হৈছিল 1905 16 অক্টোবৰ ঠিক আছে যে ইয়াতে ইমপ্লিমেন্ট কৰা হৈছিল সো এই ডেটটোকে কি বুলি কোৱা হয় মানে প্ৰভিন্সৰ ডেট মানে ফৰ্মড হোৱা ডেট বুলি কোৱা হয় ঠিক আছে তাৰ পিছত what is the capital of Eastern Bengal and Assam Eastern Bengal আসামৰ ক্যাপিটাল কি হ'ব যে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী কি হ'ব ঢাকা ঠিক আছে কি হ'ব ঢাকাৰ ওয়েস্ট বেংগলৰ কি কলকাতা আজি মই ইয়াত 35 কোৱেশ্চন কভাৰ কৰিছো 1 মাৰ্কছৰ 35 কোৱেশ্চন আৰু 35 কোৱেশ্চনৰ ভিতৰত গোটেইখিনি কোৱেশ্চন অনলি হাফ ইয়াৰলি কোৰ্সৰ কাৰণে জাস্ট 7টা চেপ্টাৰ ভিতৰৰ পৰা কভাৰ কৰিছো ইয়াৰ বাহিৰত মই কোৱেশ্চনখিনি মই দিয়া নাই আছিল বহুত কোৱেশ্চন আছিল বাট দিয়া নাই 2015 ৰ পৰা 2021 লৈকে স্পেশাল যেটো আমাৰ হেৰি হৈছে এক্সাম হৈছে 2021 ৰ সেই কোৱেশ্চন পেপাৰ মই ইয়াত তোমালোকক কভাৰ কৰিছো সো তোমালোকৰ মোৰ বুধাৰে এইখিনি ইয়াৰ পৰা বহুত কোৱেশ্চন তোমালোকৰ কমন পৰিব আৰু ইয়াৰ পৰা তোমালোকে বহুত কিবি শিকিবও পাৰিছা নেক্সট ফাইনেলৰ কাৰণে তোমালোকৰ বহুত সহায়ক হ'ব এই ভিডিওটো তোমালোকে ভালকে চাবা কোনো স্কিপ নকৰিবা ফাৰ্স্ট টু লাষ্ট ভালকে চাবা আৰু এনেকে ভিডিও পাব হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা লাহে লাহে মই ভিডিও দি যাম আৰু ক্লাস 10 ৰ সোশ্যাল সায়েন্সৰ ওপৰত যি কোনো কোৱেশ্চন ডিসকাশন হক या কনসেপ্ট দিয়া ভিডিও হক মই লাহে লাহে বনাই থাকিম আৰু লাহে লাহে দি থাকিম তুমি আপ টু ফাইনেল তোমালোকে গুটেই কোৰ্স তোমালোকে পাই যাবা যিহেতু তোমালোকে ৰিডিউস কোৰ্স হয় আৰু ৰিডিউস কোৰ্সৰ ওপৰতে ডিসকাস কৰিম ৰিডিউস কোৰ্সৰ ওপৰতে কোৱেশ্চনখিনি ডিসকাস কৰিম সো তোমালোকে নিজেও ভিডিও চাবা আনকো চাবলৈ সহায় কৰিবা সো মোৰ চেনেলটো শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আজি মালৈকে ৰাখিছো ধন্যবাদ